Hello everyone, welcome to sociology.com. Sociology.com চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি ফৰ্মছ অফ এক্সচেঞ্জৰ বিষয়ে আলোচনা কৰিম। বিভিন্ন ধৰণৰ যে বিনিময়ৰ ৰূপ বা প্ৰকাৰসমূহ আছে সেই সম্পৰ্কে এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। সো বিনিময়ৰ বিভিন্ন ৰূপসমূহৰ ভিতৰত পৰে বাৰ্টাৰ, ৰেচিপ্ৰচিটি, গিফট and monetary exchange. তো এই বিভিন্ন ৰূপসমূহৰ বিষয়ে আমি আজি এই ভিডিঅ'টিত আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাব যাতে কথাখিনি ভালদৰে বুজি পোৱা যায়। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো বাৰ্টাৰ বা যেটো কোৱা হয় barter system মানে হৈছে it is one of the oldest forms of exchange where goods and services are directly traded for other goods and services without the use of money. তো barter হৈছে এনে এক বিনিময় ব্যৱস্থা য'ত কি কৰা হয় যে ই হৈছে এটা অতি পুৰণি এটা বিনিময়ৰ ব্যৱস্থা হয় আৰু য'ত কি কৰা হয় কোনো ধৰণৰ ধনৰ বিনিময় কৰা নহয়। ইয়াত বস্তুৰ সলনি বস্তু বা দ্ৰব্যৰ সলনি দ্ৰব্য বা দ্ৰব্যৰ সলনি সেৱাৰ বা সেৱাৰ সৈতে সেৱাৰ বিনিময় কৰা হয়। সাৰ্ভিসৰ সৈতে সাৰ্ভিস বা গুডৰ সৈতে সাৰ্ভিস বা সাৰ্ভিসৰ সৈতে গুডছ এইবিলাক ইয়াত বিনিময় কৰা হয়। In a barter system, individuals or parties negotiate the exchange of items based on their perceived value. For example, a farmer might exchange wheat for a cow based on an agreement of mutual benefit. তো barter systemত সাধাৰণতে কি হয় যে এই ধৰণৰ বিনিময় ব্যৱস্থাত দুটা পক্ষই তেওঁলোকৰ যে নিজৰ প্ৰয়োজনীয়তা আছে সেই অনুসৰি বস্তুৰ বিনিময় কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে এজন কৃষকে তেওঁৰ ঘেঁহুৰ সৈতে তেওঁ হয়তো ঘেঁহু উৎপাদন কৰিছে তেতিয়াহ'লে তেওঁ ঘেঁহুৰ সৈতে কাৰোবাৰ লগত গৰু বিনিময় কৰিব পাৰে। তো সেইটো হৈছে barter system. Next যিটো system হয় সেইটো হৈছে gift exchange. So gift exchange involves the voluntary transfer of goods or services from one person or group to another without the expectation of a direct and immediate return. তো উপহাৰ বিনিময় মানে হৈছে কি যে উপহাৰ বিনিময় বুলি কোৱাৰ লগে লগে আমি ইয়াত স্বতন্ত্ৰতাৰ কথা ইয়াত মানে মানুহে নিজৰ ইচ্ছামতে ইচ্ছাকৃতভাৱে বস্তুৰ কাৰোবাক উপহাৰ দিয়ে কিবা এটা বস্তু হ'ব পাৰে বা সেৱা হ'ব পাৰে আৰু তাৰ বিনিময়ত একো আশা নকৰে মানে তাৰ ৰিটাৰ্ণ ইয়াত বিচৰা নহয়। Gifts are often given to express goodwill, strengthen social bonds or mark special occasions. So gift কেতিয়া exchange কৰা হয় যে উপহাৰ কেতিয়া exchange কৰা হয় বিনিময় কৰা হয় হয়তো আমি কি ক'ব পাৰোঁ যে কাৰোবাৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে বা আমাৰ মাজৰ যি সম্পৰ্ক সেইটো ভাল কৰিবৰ কাৰণে বা কেতিয়াবা কাৰোবাৰ বাৰ্থডে হ'ব পাৰে বিয়া হ'ব পাৰে তাত আমি বস্তুৰ গিফ্ট আমি প্ৰদান কৰোঁ। Unlike commercial transactions, gift exchange is not motivated by the expectation of receiving something of equal value in return. তো কি হয় যে gift exchangeৰ ক্ষেত্ৰত কিন্তু যিজন উপহাৰ দিওঁতা তেওঁ কেতিয়াও তাৰ বিনিময়ত কিবা আশা নকৰে। For example, during holidays or birthdays, people give gifts to their loved ones. তো কি হয় যে মানে এটা ভাল পোৱাৰ প্ৰতীক হিচাপে বা কিবা এটা সেলিব্ৰেশন কৰিছে বুলি উদযাপন কৰিছে বুলি মানুহে উপহাৰ প্ৰদান কৰে। তো এই ক্ষেত্ৰত এই যে উপহাৰ কথা কৈছো ফৰ্মছ অফ এক্সচেঞ্জ হিচাপে এই উপহাৰৰ বিষয়ে পিছৰ আমি যে ইয়াৰ পিছৰ ভিডিঅ'টোত মই মাৰ্চেল মছে যি উপহাৰ বিষয়ে কৈছিলে তাক আলোচনা কৰিম। এটা ইম্পৰ্টেণ্ট কথা হয় যে মাৰ্চেল মছে কৈছে যদিও আমি গিফ্টক ভলেণ্টাৰী বুলি ভাবোঁ কিন্তু তেওঁৰ মতে নহয় গিফ্ট হৈছে অব্লিগেটৰী হয়নে। তো সেই কথাখিনি মই পিছৰ ভিডিঅ' আলোচনা কৰিম গতিকে পিছৰ ভিডিঅ'টো আপলোড মই অতি সোনকালে কৰিম তো ভিডিঅ'টো চাবা তোমালোকে। সো এতিয়া এই ফৰ্মছ অফ এক্সচেঞ্জৰ বিষয়ে আলোচনা কৰাৰ মূল কাৰণটোৱে হৈছে কাৰণ আমি ৰেচিপ্ৰচিটি বা গিফ্টৰ বিষয়ে মাৰ্চেল মছৰ কথাই হওক আমি সেইখিনি জানিবলৈ হ'লে প্ৰথমতে বিভিন্ন ধৰণৰ যে ফৰ্মছ অফ এক্সচেঞ্জ আছে সেইখিনি জানিব লাগিব। সেয়েহে ইয়াতে আমি বিভিন্ন টাইপছৰ যে ফৰ্মছ অফ এক্সচেঞ্জ আছে বা বিভিন্ন ধৰণৰ ফৰ্মছ ৰূপ যে আছে এক্সচেঞ্জৰ বিনিময়ৰ বিভিন্ন ৰূপসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। অলৰেডি আমি আলোচনা কৰিলোঁ বাৰ্টাৰ গিফ্ট এক্সচেঞ্জ।
তো এতিয়া আমি চাম reciprocal exchange or reciprocity কথা এটা আমি পাম so reciprocal exchange refers to the mutual giving and receiving of goods services or favors between individuals or groups with the expectation of future reciprocation so এতিয়া যে পাৰস্পৰিক বিনিময় মানে কি পাৰস্পৰিক বিনিময় মানে হৈছে যে ভৱিষ্যতে আমি যাতে এজন মানুহৰ পৰা কিবা এটা বস্তু পাওঁ বা কিবা এটা সামগ্ৰী পাম বা সেই মানে এটা ভাল সম্পৰ্ক আমি গঢ়ি তুলিম সেই আশাৰে আমি যেতিয়া বস্তুৰ বিনিময় কৰিম বা সেৱাৰ বিনিময় কৰিম তাক কোৱা হয় পাৰস্পৰিক বিনিময় বুলি reciprocal exchange তাত মানে এটা আমি যে ভৱিষ্যতে তাৰ পৰা ৰিটাৰ্ণ পাম সেই কথাটো জড়িত হৈ থাকে কিন্তু গিফ্ট এক্সচেঞ্জত কি হয় যে তাত কোনো ধৰণৰ ৰিটাৰ্ণৰ কথা জড়িত হৈ থাকে কিন্তু যেতিয়া ৰেচিপ্ৰচিটিৰ কথা আহিব তাত ৰিটাৰ্ণৰ কথা জড়িত হৈ থাকিব ফিউচাৰ ৰেচিপ্ৰকেশ্যনৰ কথা জড়িত হৈ থাকিব ফিউচাৰ মানে ভৱিষ্যতে যে আমি বস্তু এটা বা পাৰস্পৰিক বিনিময় হ'ব সেই কথাটো তাত জড়িত হৈ থাকে Unlike gift exchange, reciprocal exchange involves an implicit or explicit agreement that the favor or benefit will be returned in the future. তো কি হয় যে উপহাৰ বিনিময়ৰ নিচিনাকৈ নহয় উপহাৰ বিনিময় যিদৰে বস্তুটো আমি কোনো আশা নকৰোঁ গিফ্টৰ কোনো আশা নকৰোঁ ইন ৰিটাৰ্ণ কিন্তু পাৰস্পৰিক বিনিময়ত কি হয় যে ভৱিষ্যতে আমি তাৰমানে সেই বস্তুটো ঘূৰাই পাম বুলি এটা আমি আশা কৰোঁ বা সেই তাৰ আমি কিবা এটা সেৱা আমি হলো ঘূৰাই পাম বুলি যিকোনো ধৰণৰ হ'ব পাৰে সেৱা হ'ব পাৰে গিফ্ট হ'ব পাৰে আমি ঘূৰাই পাম বুলি আশা কৰোঁ মানে কি হয় ৰেচিপ্ৰচিটিৰ ক্ষেত্ৰত আমি এটা ধৰি যদি আমি কিবা বস্তু এটা দিছোঁ বা কিবা এটা সেৱা আগবঢ়াইছোঁ তেতিয়াহ'লে তাৰ বিনিময়ত সেই যাক দিছোঁ সেই লওঁতাজনেও আমাক পিছৰ সময়ত ঘূৰাই দিব বুলি আমি আশা কৰোঁ কিন্তু গিফ্টৰ ক্ষেত্ৰত আশা কৰা নহয় Reciprocity can take various forms including generalized reciprocity balanced reciprocity and negative reciprocity to reciprocity ৰো আকৌ বেলেগ কিছুমান forms আছে বা types আছে সেইসমূহ হৈছে generalized reciprocity কি হয় giving without immediate expectation of return to generalized আমি ধৰা কাৰোবাক গিফ্ট এটা দিছোঁ কিবা এটা আমি বস্তু দিছোঁ তেতিয়াহ'লে সেই বস্তুটো আমি কি কৰিম যে মানুহজনক যে দিলোঁ তেওঁৰ পৰা আমি মানে ইমিডিয়েটলি তেওঁ যে আমাক ৰিটাৰ্ণ কৰিব আমি সেইটো ধৰি নলওঁ আমি ভাবোঁ যে ভৱিষ্যতে কোনোবা এটা সময়ত তেওঁ আমাক কিবা এটা ৰিটাৰ্ণ কৰিব সেইটো আমি ভাবি লওঁ এতিয়া বেলেঞ্চ ৰেচিপ্ৰচিটি মানে হৈছে যেতিয়া আমি এক সমান মূল্যৰ কি কৰিম বস্তুৰ বিনিময় কৰিম মানে মই যদি কাৰোবাক এটা বেগ দিছোঁ সেই বেগটোৰ যিমান মূল্য অন্য এজন ব্যক্তিয়ে একে ধৰণৰ এটা বেগ মোক সমান মূল্যৰ এটা বেগ দিয়াটো মই বিচাৰিম আৰু নেগেটিভ ৰেচিপ্ৰচিটি মানে হৈছে এক্সপ্লইটিং অৰ টেকিং এডভান্টেজ অফ আদাৰ্ছ ইন এক্সচেঞ্জেছ তো ইয়াত কি হ'ব যে আমি যে কাৰোবাৰ বস্তু দুজন মানুহৰ মাজত যেতিয়া বিনিময় হ'ব সেই বিনিময়ৰ সময়ত দুইজনে আশা কৰিব কিদৰে ইজনে আনজনৰ পৰা বেছি তেওঁলোকে এডভান্টেজ সুবিধা ল'ব পাৰে সেইটো আশা কৰিব তো এইটো কোৱা হৈছে নেগেটিভ ৰেচিপ্ৰচিটি বুলি ঠিক আছে So, এতিয়া সাধাৰণীকৃত পাৰস্পৰিকতা জেনেৰেলাইজ ৰেচিপ্ৰচিটি সুষম পাৰস্পৰিকতা বেলেন্সড ৰেচিপ্ৰচিটি আৰু ঋণাত্মক পাৰস্পৰিকতা নিগেটিভ ৰেচিপ্ৰচিটি আন এটা ফৰ্মছ অফ এক্সচেঞ্জ হৈছে মনিটাৰী এক্সচেঞ্জ So, monetary exchange involves the use of money as a medium of exchange to facilitate transactions. তো মুদ্ৰাৰ বিনিময় মানে হৈছে কি যে য'ত কি কৰা হয় মুদ্ৰাৰ সহায়ত ধনৰ মানে ধন বা মুদ্ৰাৰ বিনিময় কৰা হয় হয়নে ইউজ অফ মানি এজ এ মিডিয়াম অফ এক্সচেঞ্জ মানে বস্তু যেতিয়া আমি লেনদেন কৰিম সেই লেনদেন কৰোঁতে যেতিয়া আমি তাত মুদ্ৰা ব্যৱহাৰ কৰিম তাক কোৱা হ'ব মুদ্ৰাৰ বিনিময় মানে আমি দোকানৰ পৰা যেতিয়া বস্তু ক্ৰয় কৰোঁ সেই ক্ৰয় কৰোঁতে আমি কি কৰোঁ যে মুদ্ৰা দি পানি আমি বস্তু কিনো ন তো সেইটো হৈছে মনিটাৰী এক্সচেঞ্জ and it is a universally accepted unit of value তো আমি কি হ'ল যে মুদ্ৰাৰ মূল্য আমি যিকোনো ঠাইতে আমি মুদ্ৰা ব্যৱহাৰ কৰি বস্তু কিনিব পাৰোঁ আৰু হেহে কি হয় যে এটো ইজিয়াৰ হয় making it easier to compare the worth of different goods and services তো কি হৈছে যে আগতে যেতিয়া মানুহে ধৰা বস্তুৰ বিনিময় কৰিছিল তেতিয়া হয় কি হয় যে এটা গৰুৰ লগত মানে হুইটৰ যিটো ঘেঁহুৰ মূল্যটো আমি কিদৰে নিৰ্ধাৰণ কৰিম সেইটো প্ৰব্লেম হৈছিল কিন্তু এতিয়া যেতিয়া মুদ্ৰা আহিলে প্ৰতিটো বস্তু নিৰ্দিষ্ট তাৰ ভ্যালু আছে আৰু সেই অনুসৰি আমি পইচা দি মালি বস্তু কিনিব পাৰোঁ হয়নে গতিকে সেই ইকনমিক ট্ৰানজেকচনটো বহুত বেছি ইজি হ'ল বুলি কৈছে
For instance, a person might buy groceries from a supermarket by paying with cash or using. তো বৰ্তমান সময়ত কি হয় যে মানুহে কি কৰিব পাৰে তেওঁ পইচা দি বা ইলেক্ট্ৰনিক পেমেন্ট মেথড ইউজ কৰি বস্তু কিনা বেচা কৰিব পাৰে Individuals exchange money for goods and services in markets, allowing for greater specialization, efficiency, and flexibility in economic transactions. তো কি কৰিছে যে বজাৰত ব্যক্তিয়ে সামগ্ৰী আৰু সেৱাৰ বিনিময়ত ধন বিনিময় কৰে, যাৰ ফলত অৰ্থনৈতিক লেনদেনৰ অধিক দক্ষতা আহৰণ কৰিব মানুহে সক্ষম হৈছে, অৰ্থনৈতিক লেনদেন অধিক সহজ হৈছে। সো আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চালা আৰু বুজি পালা কনসেপ্টটো ফৰ্মছ অফ এক্সচেঞ্জ হয়তো এক্সামত আহিব পাৰে ফৰ্মছ অফ এক্সচেঞ্জৰ ওপৰত তেতিয়াহ'লে হ'ব এই বিভিন্ন ধৰণৰ যে এক্সচেঞ্জ আছে যে গিফট এক্সচেঞ্জ তাৰপিছত আছে বাৰ্টাৰ সিস্টেম নহয়নে মনিটাৰী সিস্টেম সেই সকলোবিলাকৰ বিষয়ে ইয়াত লিখিব পাৰে আৰু যদি লং কুৱেশ্যন আহে তেতিয়াহ'লে গিফট এক্সচেঞ্জৰ কথা কওঁতে আমি অকল এইখিনি কথাতে সীমাবদ্ধ নাথাকি মাৰ্চাল মছে গিফটৰ বিষয়ে যি কৈছিলে সেই কথাখিনি ইনক্লুড কৰিব পাৰি বাৰ্টাৰ কথা আমি এক্সাম্পল দিব পাৰোঁ অসমৰ যি জোনবিল মেলা হয় তাত বাৰ্টাৰ হয়নে বা পৰম্পৰাগত সেই আমাৰ ভাৰতৰ যদি আমি অৰ্থনীতি চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে মানে ব্ৰিটিছসকলে যেতিয়া কেছ ইকনমি ইন্ট্ৰডিউচ কৰা নাছিলে তাৰ আগতে কি আছিলে বাৰ্টাৰ সিস্টেমে আছিলে গতিকে এই বস্তুবিলাকৰ বিষয়ে ইয়াত ইনক্লুড কৰিব পাৰে মানে পৰম্পৰাগত সমাজ ব্যৱস্থা আৰু মাৰ্চেণ্ট চেলিনৰ যি ষ্ট'নেজ ইকনমি তাতেও তেওঁ এই বিভিন্ন ধৰণৰ এক্সচেঞ্জৰ কথা কৈছে গতিকে সকলোবিলাক তোমালোকে যেতিয়া বুকখন পঢ়িবা চিলেবাছৰ পৰা এটা ইনক্লুড কৰিব পাৰা ফৰ্মছ অফ এক্সচেঞ্জত তো পিছৰ ভিডিঅ'টোত মই গিফট আৰু ৰেচিপ্ৰচিটি এজ এ ফৰ্মছ অফ এক্সচেঞ্জ ডিছকাছ কৰিম সো থেংক ইউ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু লগৰ ফ্ৰেণ্ডৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ইয়াৰ পৰা সুবিধা পায় আৰু লগতে যিমানেই ভিউৱাৰ্ছ আহিব মোৰো বনাবলৈ অলপমান হ'লেও মই তাৰমানে অনুপ্ৰেৰণাটো পাওঁ নহ'লে ভিডিঅ' বনাবলৈ মন নাযায় সো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা থেংক ইউ